হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ মই আজি আপোনালোকৰ ওচৰলৈ একো ৰেচিপি ভিডিঅ' অনা নাই, ৰেচিপি পিছফালে থকা কামখিনিহে লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব। গাইজ ৰাতিপুৱাই মই 4:30টাত উঠিলোঁ, তাৰপিছত অকণমান বাহিৰলৈ খোজকাঢ়িব আহিছোঁ। গাইজ ইমান ধুনীয়া কুঁৱলী পৰি আছে, তাকে বোলো আপোনালোকক অকণমান দেখাওঁ। চাওকচোন গাইজ ইমান ধুনীয়া পৰিৱেশ হৈ আছে নহয়, একদম শান্তি, একদম চৰাই চিৰিকটিবিলাকে চিঞৰি আছে, কিমান যে ভাল লাগিছে গাইজ। আৰু অকণমান খোজকাঢ়ি আহিলোঁ আৰু এইফালে দেখিছেনে মই ঝাৰু মাৰিছোঁ গাইজ। ৰাতিপুৱা কামখিনি যে বৰ খৰধৰ হয় গাইজ। ল'ৰাটো 7টা বজাতে স্কুল আছে, ধুনীয়াকৈ গা পা ধুই মেলি সকলোখিনি কাম কৰি ল'ৰাটোক উলিয়াব লাগে যে বহুত খৰধৰ হয়। আৰু ঘৰ সাৰি হৈ গ'ল আৰু এইফালে মই পৰ্দাডাল লগাইছোঁ গাইজ, ঘৰ মুচিছোঁ। ৰেচিপি এটা গাইজ পটককৈ দিব পাৰি, তাৰপিছত যে পিছফালে থকা কামখিনি গাইজ ইমানেই নহয়, ৰাতিপুৱা পৰা গধূলিলৈকে নক'ব আৰু দেখিছেনে এফালে আগফালৰ চোতালখনো অকণমান সাৰি ল'লোঁ। যদিও কোৱাৰ্টাৰত থাকোঁ নহয় গাইজ, আমি ঘৰৰ সকলো নীতি নিয়মখিনি মই ইয়াতো এনেকৈয়ে মানি থাকোঁ। আৰু এফালে দেখিছেনে ধুনীয়াকৈ চোতালখন সাৰি গা ধুই আহিলোঁ। গা ধুই কিনে মই সূৰ্য দেউতাক পানী অকণমান দিলোঁ। আৰু পানী এইটো কাৰণেই দি দিছোঁ গাইজ, নহ'লে মই টিফিনটো বনোৱাৰ আগতে সূৰ্য দেউতাক পানী দিওঁ, কাৰণ কেলৈ নিমখ চিমখ চুব লগা হয় যে, এইটো কাৰণে আৰু মই বেয়া পাওঁ। তাৰপিছত ল'ৰাটো উঠালোঁ গাইজ। ল'ৰাটো একেবাৰে উঠিব মন কৰা নাই, আৰু যেতিয়া এতিয়া অকণমান ঠাণ্ডা দিন আহিছে আৰু উঠিব মন নকৰে। আৰু আমাৰ এইফালে ঠাণ্ডাটো পৰিলেই গাইজ, কি ক'ব। তাৰপিছত আহিলোঁ মই ধুনীয়াকৈ, আজি বোলো আলু পৰঠা বনাই দিওঁ স্কুলৰ টিফিনত, ল'ৰাটোও খাই ভাল পায়। আৰু এইফালে দেখিছেনে মই কুহুমীয়া গৰম পানী খাই লৈছোঁ 2 গিলাচ। আলুখিনি গাইজ মই ৰাতিয়ে বইল কৰি ৰাখিছিলোঁ। আৰু এইফালে মই আজি যিহেতু একাদশী হয়, সেইটো কাৰণে মই পিঁয়াজ নহৰু একো নাই দিয়া, অকণমান জিৰা নিমখ অকণমান মছলা দিয়ে মই আলুখিনি ভাজি ল'ম। আৰু যদি আপোনালোকে বনায় আলু পৰঠা, ইয়াত পিঁয়াজ নহৰু আদা জলকীয়া তেনেকৈ দি ল'বচোন, খাই বৰ ভাল লাগে। আৰু ল'ৰাটোৱে নাখায় জলকীয়াৰ কাৰণে মই নাই দিয়া। আৰু এইফালে মই ট্ৰে ধুনীয়াকৈ পৰঠা এখন বনাই লৈছোঁ। আৰু ল'ৰাটোৰ কাৰণে আগতীয়াকৈ বনাই লওঁ, আমালৈ বাৰু পিছত বনাওঁ, ঠাণ্ডাও হৈ যাব ন, এই 6টা 6:30 বজাতে। আমালৈতো আমি সেই 9টা বজাত খোৱালৈকে বহুতে ঠাণ্ডা হৈ যাব, তো সেইটো কাৰণে মই ল'ৰাটোক আগতীয়াকৈ বনাই দিলোঁ। আৰু এইফালে ল'ৰাটোৰ টিফিনটো বান্ধিলোঁ, মধুৰি এটা কাটি দিলোঁ, আৰু অকণমান ধুনীয়াকৈ চচ দি দিলোঁ। আৰু এইফালে ল'ৰাটোৱে দিয়া বনাইছিলে, সিহঁতৰ স্কুলত দিয়া কম্পিটিশ্যন আছে, তো সেইটো কাৰণে ৰাতিয়ে বনাই থৈছিলে, মই অকণমান ভিডিঅ' কৰিও ৰাখিলোঁ বাৰু। আৰু এইফালে খৰধৰকৈ হৰলিক্স আৰু গাখীৰ খাই গৈছে স্কুললৈ। একো নাখাওঁ বুলিয়ে কয়, তথাপি মই জোৰ অকণমান গাখীৰ খুৱাই পঠিয়াওঁ। এয়া দেউতাকে থ'বলৈ ওলাইছে। ল'ৰাটোক পঠিয়াই মেলি মই ধুমা ধুম পূজা কৰিব আহিলোঁ গাইজ। ইয়াতো মই এয়া থালি ধুলোগৈ ধুনীয়াকৈ, আৰু ফুলো ছিঙিব গ'লোঁ। সেইখিনিওতো আপোনালোকক দেখুৱাই নহ'লে বাৰু, যিহেতু বেলেগৰ ফুল ছিঙিছোঁ, তো সেইটো কাৰণে গালি খাম ন, সেইকাৰণে ভিডিঅ'ত দেখুওৱা নাই বাৰু গাইজ। আৰু এইফালে মই তুলসীকো মই ধুনীয়াকৈ ধূপ এডাল আৰু পানী ঢালি কিনে পূজা কৰি ল'লোঁ। আৰু এইফালে মই মন্দিৰত ওলাইছোঁ। এইফালে দেখিছেনে অকণমান চাউলো দিছোঁ চৰাইকেইটাক যদি মই চাউল নিদিওঁ নহয়, একদম 5টা বজাৰ পৰা খিৰিকীখনৰ ওচৰত আহি কিনে ইমান চিঞৰি থাকিব, আৰু একেবাৰে খিৰিকীখনত সিহঁতৰ ঠোঁটবিলাক টুকটুককৈ লগাই থাকে। আৰু এইফালে দেখিছেনে মানুহজনে ধুমা ধুম ল'ৰাটোক স্কুলৰ পৰা থৈ আহি নিজে গা ধুই মন্দিৰ চফা কৰি আছেগৈ। আৰু এইফালে মই মন্দিৰৰ পৰা আহিলোঁ, আহি মেলি মই বিচনাখন পাৰিছোঁ। বিচনাখনো মই অকণমান বেকা হৈ থাকিলেও মোৰ ভাল নালাগে, একদম চিধা চিধা হৈ থাকিলে ভাল লাগে। আৰু ল'ৰাটো যদি স্কুলৰ পৰা আহে নহয়, বেকা বেকি কৰি দিয়ে, মই একদম চিঞৰি থাকোঁ। আৰু ধুনীয়াকৈ বিচনাখনো পাৰি হৈ গ'ল। আৰু এইফালে দেখিছেনে আমিও ৰাতিপুৱাই নাস্তা খাবলৈ লৈছোঁ। খোৱা আৰু এনেকৈ আজি একাদশী একো নাই দিয়া, অকল মছলা অকণমান দিছোঁ, জিৰা কেইটামান দিছোঁ, পিঁয়াজ লৈছোঁ। আৰু এইফালে মানুহজন ডিউটি যাবলৈ ওলালে গাইজ, 9টা বাজিলে। আমি আমাৰ 9টা বাজিবলৈ 15 মিনিটমান থাকোঁতে আমি নাস্তাটো কৰি দিওঁ, আৰু ইমানখিনি আমাৰ টাইম, যিহেতু মানুহজন 9টা বজাত ডিউটি যাবই লাগিব। আৰু এইফালে মানুহজনক পঠিয়াই ল'লোঁ, আৰু মই
বাচনখিনি ধুই মেলি যোনটো নাস্তা খাইছিলোঁ সেয়া বাচন ধুই মেলি আহিলোঁ কাপোৰ ধুবলৈ। আৰু এইফালে কাপোৰ ৰ'দত শুকুৱাই ল'লোঁ, মেচিনতো অলপ শুকুৱালোঁ। আৰু ক'ব নোৱাৰি ন, ইয়াত মানে কি হয় 11-12টামান বজাতে একেবাৰে বৰষুণ দিয়া নিচিনা বতৰটো হৈ যায়, একেবাৰে ডাৱৰ নিচিনা কৰি দিয়ে। তো সেইকাৰণে মই শুকুৱাই লৈছোঁ। ধুনীয়াকৈ কাপোৰখিনি মেলি থাকোঁতে আহিলে গাখীৰৱালা আংকলটো। গাখীৰৱালা আংকলজনে আহিলে, আহি কিনে দিলে, কৈ আছে কিয়া কৰে, মই কৈছোঁ ভিডিঅ' বনাইছোঁ, হাঁহিছে। আৰু এইফালে গাখীৰখিনি মই গেছত পাতিলোঁ, তাৰপিছত আহিলোঁ কাপোৰখিনি অকণমান জাপিবলৈ। যিহেতু ৰুম দুটাই হয়, সৰু সৰু গভৰ্ণমেণ্টৰ ৰুম হ'লে এনেকুৱাই হ'ব গাইজ, নহয় জানো। মই খুব ধুনীয়াকৈ কাপোৰখিনি এনেকৈ সৰু সৰুকৈ জাপি চিজিল লগাই থ'লে খুব ভাল লাগে, কেলৈ নাজানো। আৰু ৰুম দুটা সৰু যে, সেইকাৰণে যিকোনো বস্তু অলপ পৰিপাটিকৈ থ'লে ভাল লাগে। আৰু ধুনীয়াকৈ 11টা বজাত চাহকণ খাই যে কি ভাল লাগে গাইজ, সকলো কামখিনি কৰি আজৰি হয়, খুব ভাল লাগে। কেলৈ নাজানো, মই ৰঙা চাহ হওক গাখীৰ চাহ হওক মই খাওঁৱেই। আৰু হাতত দেখিছেনে এয়া কুৰ্চা বনাই আছোঁ, টেবুলৰ কাপোৰ এখন বনাই আছোঁ গাইজ। মই এইবিলাক কাম কৰিও খুব ভাল লাগে, নাজানো কেলৈ, মোক খুব ভাল লাগে। তাৰপিছত দেখিলোঁ বনাই থাকোঁতে 1টামানেই বাজিব হ'ল। ফটাফট আহিছোঁ ভাত বনাবলৈ, যিহেতু ল'ৰাটো আকৌ 2টা বজাত স্কুলৰ পৰা আহিবই, আৰু মানুহজনো ডিউটিৰ পৰা আহিব, সেইকাৰণে আজি মানুহজন দেৰি হৈ গৈছে ডিউটিৰ পৰা আহোঁতে। আৰু এইফালে দেখিছেনে মই ধুনীয়াকৈ ডালখিনি তৰকা মাৰি লৈছোঁ, এইফালে ভাজি বনাই আছোঁ। কোৱাৰ্টাৰ যদিও গাইজ ইমানেই কাম ওলাই নক'ব আৰু। এইফালে দেখিছেনে ধুনীয়াকৈ দুপৰীয়া সাঁজটো মই ৰেডি কৰি ল'লোঁ। এইফালে বন্ধাকবি পকৰি বনালোঁ। আৰু এইফালে এয়া বগৰী আচাৰ গাইজ, বগৰী আচাৰ মোৰ গাইজ 2 বছৰৰ হয়, 2 বছৰৰ আচাৰ হৈ আছে গাইজ, খাবলৈ কি মজা হৈছে। আৰু ধুনীয়াকৈ খাই মেলি ল'লোঁ ভাত। আৰু এইফালে দেখিছেনে বাচনো গাইজ, মই যেতিয়াৰ পৰা খানা বনাওঁ মানে জমা কৰি যাওঁ, একেলগতে ধুওঁ। মই মানে টিক ধুই থাকি ভাল নাপাওঁ, নাস্তা খোৱাখিনি মই ৰাতিপুৱাই ধুই লওঁ, বাকী যি ওলাই থাকে একেলগতে দুপৰীয়াটো ধুই দিওঁ। আৰু ধুনীয়াকৈ বাচনখিনি ধুই হৈ গ'ল। আৰু এইফালে আহিছোঁ মই গেছ মুচিবলৈ। আৰু এইখিনিও কাম মই লগতে কৰি ভাল পাওঁ, মানে সকলোখিনি কাম মই একেলগতে কৰি সেই 1 ঘণ্টামান সময় পাওঁ যে, সন্ধিয়া সময় আকৌ চাকি জ্বলোৱা লাগে, সেই 1 ঘণ্টা সময়খিনি মানে ৰেষ্ট লৈ ভাল পাওঁ, মানে একো কাম নাথাকে আৰু একেবাৰে সকলোখিনি কৰি লওঁ। ধুনীয়াকৈ গেছটো চাফা কৰি ল'লোঁ, তাৰপিছত আহিছোঁ ঘৰটো ঝাৰু মাৰোঁ। এইখিনিও মানে আবেলি নোহোৱাৰ আগতে মই গোটেইখিনি কাম কৰি লৈছোঁ। আৰু ইয়াৰ মাজততো আকৌ কাপোৰ ধোৱাখিনি আছে, সেইখিনিতো আপোনালোকক দেখুৱাই হোৱা নাই গাইজ। তাৰপিছত ল'ৰাটো আহিলে টিউশ্যন যাবলৈ, 3:30মান বজাত টিউশ্যন যায়গৈ। আৰু তাৰপিছত ল'ৰা আহিলে, আহি 5টামান বজাত আকৌ কম্পু স্কুল গৈছে টাইকণ্ডলৈ। টাইকণ্ডলৈ ইয়াক পঠিয়ালোঁ, পঠিয়াই মেলি আৰু মোৰ সন্ধিয়া সময় চাকি জ্বলাবলৈ হ'ল। চাকি জ্বলাই থাকোঁতে গাইজ মোৰ ওচৰলৈ আলহীও আহিলে। দেখিছেনে ধুনীয়াকৈ সন্ধিয়া সময় চাকিগছ জ্বলাই ল'লোঁ। আৰু এইফালে তুলসী তলতো চাকিগছ দি ল'লোঁ। আৰু এয়াই মোৰ আজি দিনটো ভিডিঅ' গাইজ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বহুত বেছি মৰম দি চেনেলটো আগুৱাবলৈ সহায় কৰিব গাইজ। আজিলৈ আহোঁ নতুন এটা ভিডিঅ'লৈ, আকৌ আপোনালোকৰ